হোটেলৰ বাচন ধুই পেট পৰ্বতাবলগীয়া হৈছে অসম সমবায় মৰাপাট কলৰ কৰ্মচাৰীয়ে। কলিয়াবৰৰ শিলঘাটস্থিত অসম সমবায় মৰাপাট কলত বাজিছে মৃত্যু ঘণ্টা। কেঁচামালৰ অভাৱৰ অজুহাতত উৎপাদনহীন অসমৰ সমবায় মৰাপাট কল। মৰাপাটৰ দাম বৃদ্ধি আৰু কেঁচামালৰ অভাৱৰ অজুহাতত উৎপাদনহীন হৈ পৰিল কলিয়াবৰৰ মৰাপাট কলটো। এসময়ত অসমৰ উদ্যোগ ক্ষেত্ৰলৈ আশাৰ বাৰ্তা কঢ়িয়াই অনা লাভজনক উদ্যোগ নগাঁৱৰ অসম সমবায় মৰাপাট কলৰ অচলাৱস্থাই ৰাইজৰ মাজত সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ। উদ্যোগটোৰ বাবে প্ৰয়োজনীয় কেঁচা সামগ্ৰী অৰ্থাৎ মৰাপাটৰ মূল্য বৃদ্ধি আৰু নাটনিৰ দোহাই দি মৰাপাট কলত সম্পূৰ্ণৰূপে উৎপাদন প্ৰক্ৰিয়া বন্ধ হৈ পৰিছে। মৰাপাট কলটোৰ শ্ৰমিক কৰ্মচাৰীৰ মাজত হাহাকাৰ অৱস্থা। উপায়হীন হৈ একাংশ শ্ৰমিকে হোটেলত কাম কৰি বা দিন হাজিৰা কৰি মোকলাবলগীয়া হৈছে পেটৰ ভাতমুঠি। মিলৰ শ্ৰমিক কৰ্মচাৰী এটা হোটেলত বাচন ধুবলগীয়া অৱস্থা হৈছে। অসম সমবায় মৰাপাট কলৰ যিমান প্ৰডাকশ্যন হয় সকলো প্ৰডাকশ্যন ভাৰত চৰকাৰে কিনি নিয়ে, ক্ৰয় কৰে। বেচাৰ কোনো চিন্তা কৰিবলগীয়া নাই। আৰু এতিয়া যিজন MD হ'ল তেওঁ কিন্তু টেকনিকেল নহয়, তেওঁ প্ৰশাসনিক আছিল, গতিকে তেওঁ MD হ'ল। পলিটিকেল প্ৰেছাৰ এইবিলাকক লৈ পেলাই মিলটো ধ্বংস হ'ল। সচেতন মহলৰ মতে সুদক্ষ পৰিচালনাৰ অভাৱ, শ্ৰমিক ইউনিয়নৰ দুৰ্বলতা, ৰাজনীতিৰ মেৰপেচৰ বাবেই উৎপাদন বন্ধ হৈ পৰিছে। মৰাপাট কলটোৰ পৰিচালনা সমিতিৰ একাংশ বিষয়ববীয়াৰ অদূৰদৰ্শী কাম কাজকো সমালোচনা। মৰাপাটৰ যিবিলাক মানে যোগনীয়াসকলে তেওঁলোকে পইচা পোৱা নাই। দুটা ইউনিট আছে, তাৰ যিটো দ্বিতীয়টো যিটো ইউনিট নতুনকৈ কৰা হ'ল সেই ইউনিটটো লাভজনক বুলি খুব চৰ্চা হৈছিল। গতিকে এটা লাভৰ ঠাইত থকা এটা জোঁট মিলে সুদীৰ্ঘকাল ধৰি মৰাপাট যোগনীয়াসকলক কিয় পইচা দিয়া নাই সেইটো এটা মানে চাবলগীয়া কথা। শেহতীয়াকৈ মৰাপাট যোগানকাৰীসকলক মৰাপাটৰ বাবদ কেইবা কোটি টকা আদায় নিদিয়াৰ বাবেই সমগ্ৰ মৰাপাট কলটোত সৃষ্টি হৈছে অচলাৱস্থাৰ। এই সমস্যাবোৰ সমাধান কৰাৰ উপায় আছে। এটা ব্যৱসায়িক মনোভাৱেৰে কাম কৰিব লাগিব সেই অনুষ্ঠানটোত, আৰু সেই ব্যৱসায়িক মনোভাৱে কাম কৰিবৰ কাৰণে তেনেকুৱা দূৰদৰ্শী চিন্তাধাৰা মানুহো লাগিব। দুটাকৈ গুদাম আছে মিলৰ ভিতৰতে, আৰু যদি নতুনকৈ বনাইছে নাজানো, যিটো আমি জানো শিলঘাটত আছে গুদাম। আৰু তেনেকুৱা ধৰণৰ গুদাম আগতীয়াকৈ ষ্টক কৰি কিয় নাৰাখিলে? ব্যৱসায় বাণিজ্যিক ভিত্তিত কাম কিয় নাই কৰা? আৰু সেই বাণিজ্যিক ভিত্তিত নকৰাৰ কাৰণে আজি মিলটো দুৰৱস্থা আহিছে। শীঘ্ৰেই উৎপাদন প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ চৰকাৰলৈ আহ্বান জনাইছে স্থানীয় সচেতন মহলে। যিকোনো মূল্যৰ বিনিময়ত কল দুটা চলাই ৰাখিবলৈ চেষ্টা কৰিব লাগে। কিছু কম্প্ৰমাইজ কৰিব আমাৰ কৰ্মীসকলে, কাৰণ এজন মেনেজিং ডাইৰেক্টৰৰ দিনত আঢ়ৈগুণ পৰ্যায় পদ পৰ্যন্ত দৰমহা বঢ়াই দি জুট মিলৰ সঞ্চিত প্ৰায় সকলো ধন প্ৰায় শেষ কৰি পেলোৱা হৈছে। গতিকে আজি একেবাৰে পেটৰ ভাত মৰাতকৈ কৰ্মীসকলৰ লগত যদি বহা যায় ভালকৈ, অলপ ছেক্ৰিফাইচ কৰি হ'লেও, অলপ কমকৈ দৰমহা লৈ হ'লেও তেওঁলোকে মিলটো নিশ্চয় চলাই থাকিব। গতিকে এই দিশত চিন্তা কৰিব লাগে। এতিয়া প্ৰশ্ন উত্থাপন হৈছে, ৰাজনৈতিক হস্তক্ষেপৰ বাবেই চিৰদিনলৈ বন্ধ হৈ পৰিব নেকি সমবায় খণ্ডত উল্লেখনীয় ভূমিকা গ্ৰহণ কৰা একালৰ লাভজনক ৰাজহুৱা খণ্ডৰ উদ্যোগটো? কলিয়াবৰৰ পৰা অমূল্য বৰাৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।